সূরা আল মুলক। বিসমিল্লাহির রহমানির রহিম। আৰম্ভ কৰিছো পৰম করুণাময় পৰম দয়ালু আল্লাহৰ নামত। তাবারাকাল্লাযী বিয়াদিহিল মুলকু ওয়া হুয়া আলা কুল্লি শাইইন কাদির। অতি মহান আৰু শ্ৰেষ্ঠ সেই সত্তা যাৰ হাতত আছে জগতসমূহৰ সৰ্বভৌম কৃতিত্ব আৰু তেওঁৰ প্ৰতিটো বিষয়ত ক্ষমতাবান। الذي خلق الموت والحياة ليبلوكم أيكم أحسن عملا وهو العزيز الغفور। তেৱে মৰণ আৰু জীৱন উদ্ভাৱন কৰিছে যাতে তোমালোকক পৰীক্ষা কৰিব পাৰে যে কাজ কৰ্মৰ ফালৰ পৰা তোমালোকৰ কোন শ্ৰেষ্ঠ। তেওঁ পৰাক্ৰমশীল আৰু ক্ষমাশীল। الذي خلق 7 سماوات طباقا ما ترى في خلق الرحمن من تفاوت فارجع البصر هل ترى من فطور। তেৱে ইখনৰ ওপৰত সিখনকৈ 7খন আকাশ সৃজন কৰিছে। দয়াময় আল্লাহৰ সৃষ্টিত তুমি কোনো বিসংগতি নোপোৱা। এবাৰ চকু ফুৰাই চোৱাচোন, কোনো খুঁত দেখা পোৱা নে? ثم ارجع البصر كرتين ينقلب إليك البصر خاسئا وهو حسير। বাৰে বাৰে দৃষ্টিপাত কৰিও চোৱা, তোমাৰ দৃষ্টি ক্লান্ত হৈ ব্যৰ্থ হৈ উভতি আহিব। ولقد زينا السماء الدنيا بمصابيح وجعلناها رجوما للشياطين وأعتدنا لهم عذاب السعير। আমি তোমালোকৰ নিকটৱৰ্তী আকাশখনক অতি উজ্জ্বল প্ৰদীপমালাৰে সুসজ্জিত কৰি দিছোঁ। দলিয়াই শয়তানক খেদি পঠাবলৈ এইবোৰ আহিলা কৰি দিছোঁ। এই শয়তানবিলাকৰ কাৰণে আমি জ্বলন্ত অগ্নিকুণ্ড প্ৰস্তুত কৰি ৰাখিছোঁ। وَلِلَّذِينَ كَفَرُوا بِرَبِّهِمْ عَذَابُ جَهَنَّمَ وَبِئْسَ الْمَصِيرُ। যিবিলাক মানুহে সিহঁতৰ প্ৰভুক অস্বীকাৰ কৰিছে সিহঁতৰ কাৰণে জাহান্নামৰ শাস্তি আছে আৰু সেয়া অতি জঘন্য গন্তব্যস্থল। إذا ألقوا فيها سمعوا لها شهيقا وهي تفور। সিহঁতক যেতিয়া তাত নিক্ষেপ কৰা হ'ব সিহঁতে জাহান্নামৰ বিকট গৰ্জন শুনিবলৈ পাব আৰু জাহান্নামে দপদপকৈ তৰ্জন গৰ্জন কৰি থাকিব। تكاد تميز من الغيظ كلما ألقي فيها فوج سألهم خزنتها ألم يأتكم نذير। ক্ৰোধত ই ছিন্ন ভিন্ন হোৱাৰ উপক্ৰম হ'ব। যেতিয়া তাত এটা দলক নিক্ষিপ্ত কৰা হ'ব তেতিয়াই তাৰ প্ৰহৰীবিলাকে সিহঁতক সুধিব, তোমালোকক সাৱধান কৰি দিবলৈ কোনো সতৰ্ককাৰী অহা নাছিলনে? قالوا بلى قد جاءنا نذير فكذبنا وقلنا ما نزل الله من شيء إن أنتم إلا في ضلال كبير। সিহঁতে ক'ব, নিশ্চয় আমাৰ ওচৰত সতৰ্ককাৰী আহিছিল। তেতিয়া আমি তেওঁলোকক মিথ্যাৰোপ কৰিছিলোঁ আৰু কৈছিলোঁ, আল্লাহে একোৱে অৱতীৰ্ণ কৰা নাই, তোমালোকে মহা বিভ্ৰান্তিত আছা। وقالوا لو كنا نسمع أو نعقل ما كنا في أصحاب السعير। আৰু সিহঁতে ক'ব, আমি যদি শুনিলোহেঁতেন আৰু বিবেক বুদ্ধি প্ৰয়োগ কৰিলোহেঁতেন তেন্তে আমি এই জ্বলন্ত জুইৰ অধিবাসী নহলোহেঁতেন। فاعترفوا بذنبهم فسحقا لأصحاب السعير إن الذين يخشون ربهم بالغيب لهم مغفرة وأجر كبير। ফলত সিহঁতে নিজৰ অপৰাধ স্বীকাৰ কৰিব, এতেকে ধ্বংস জ্বলন্ত জুইৰ অধিবাসীসকলৰ বাবে
নিশ্চয় যিসকলে নেদেখাকৈ নিজ প্ৰতিপালকক ভয় কৰে তেওঁলোকৰ বাবে আছে ক্ষমা আৰু ডাঙৰ প্ৰতিদান وَأَسِرُّوا قَوْلَكُمْ أَوِ اجْهَرُوا بِهِ إِنَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ أَلَا يَعْلَمُ مَنْ خَلَقَ وَهُوَ اللَّطِيفُ الْخَبِيرُ আৰু তোমালোকে তোমালোকৰ কথা গোপনে কোৱা অথবা প্ৰকাশ্যভাৱে কোৱা নিশ্চয় তেওঁ অন্তৰসমূহত যি আছে সেই বিষয়ে সম্যক অৱগত যিজনে সৃষ্টি কৰিছে তেওঁৱে নাজানিবনে অথচ তেওঁ সূক্ষ্মদৰ্শী সম্যক অৱহিত هُوَ الَّذِي جَعَلَ لَكُمُ الْأَرْضَ ذَلُولًا فَامْشُوا فِي مَنَاكِبِهَا وَكُلُوا مِنْ رِزْقِهِ وَإِلَيْهِ النُّشُورُ তেওঁৱে তোমালোকৰ বাবে পৃথিৱীখনক সুগম কৰি দিছে এতেকে তোমালোকে ইয়াৰ পথ প্ৰান্তৰত বিচৰণ কৰা আৰু তেওঁৰ জীৱিকাৰ পৰা তোমালোকে আহাৰ কৰা আৰু তেওঁৰ ওচৰতেই পুনৰুত্থান أَأَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يَخْسِفَ بِكُمُ الْأَرْضَ فَإِذَا هِيَ تَمُورُ তোমালোকে তেওঁৰ পৰা নিৰ্ভয় হৈছা নেকি যে যিজন আকাশত আছে তেওঁ তোমালোকক পৃথিৱীসহ পুতি পেলাই ধ্বংস কৰিব আৰু হঠাৎ ই পৃথিৱীখন থৰথৰকৈ কঁপিবলৈ ধৰিব أَمْ أَمِنْتُمْ مَنْ فِي السَّمَاءِ أَنْ يُرْسِلَ عَلَيْكُمْ حَاسِبًا فَسَتَعْلَمُونَ كَيْفَ نَذِيرُ অথবা তোমালোকে ইয়াৰ পৰা নিৰ্ভয় হৈছা নেকি যে যিজন আকাশত আছে তেওঁ তোমালোকৰ ওপৰত শিল বৰ্ষণ কৰি প্ৰবল ধুমুহা পঠাব তেতিয়া তোমালোকে জানিবলৈ পাবা কেনেকুৱা আছিল মোৰ সতৰ্কবাণী وَلَقَدْ كَذَّبَ الَّذِينَ مِنْ قَبْلِهِمْ فَكَيْفَ كَانَ نَكِيرٌ আৰু সিহঁতৰ পূৰ্বৱৰ্তীসকলেও মিথ্যাৰোপ কৰিছিল ফলত কেনেকুৱা আছিল মোৰ প্ৰত্যাখ্যান أَوَلَمْ يَرَوْا إِلَى الطَّيْرِ فَوْقَهُمْ صَافَّاتٍ وَيَقْبِضْنَ مَا يُمْسِكُهُنَّ إِلَّا الرَّحْمَنُ إِنَّهُ بِكُلِّ شَيْءٍ بَصِيرٌ সিহঁতে সিহঁতৰ ওপৰত উৰি ফুৰা চৰাইবোৰৰ প্ৰতি লক্ষ্য কৰা নাইনে যিবোৰে পাখি মেলি দিয়ে আৰু সংকুচিত কৰে পৰম কৰোণাময় আল্লাহেই এইবোৰক স্থিৰ কৰি ৰাখে নিশ্চয় তেওঁ সকলো বস্তুৰ সম্যক দ্ৰষ্টা أَمَّنْ هَذَا الَّذِي هُوَ جُنْدٌ لَكُمْ يَنْصُرُكُمْ مِنْ دُونِ الرَّحْمَنِ إِنِ الْكَافِرُونَ إِلَّا فِي غُرُورٍ পৰম কৰোণাময় আল্লাহৰ বাহিৰে তোমালোকৰ এনে কোনো সৈন্যবাহিনী আছেনে যিসকলে তোমালোকক সহায় কৰিব কাফিৰসকল আছে মাথো প্ৰবঞ্চনাৰ মাজত أَمَّنْ هَذَا الَّذِي يَرْزُقُكُمْ إِنْ أَمْسَكَ رِزْقَهُ بَلْ لَجُّوا فِي عُتُوٍّ وَنُفُورٍ কোন আছে এনেকুৱা যিজনে তোমালোকক জীৱিকা দান কৰিব যদি তেওঁ তেওঁৰ জীৱিকা বন্ধ কৰি দিয়ে বৰং সিহঁত অবাধ্যতা আৰু বিমুখতাত বিচল হৈ আছে أَفَمَنْ يَمْشِي مُكِبًّا عَلَى وَجْهِهِ أَهْدَىٰ أَمَّنْ يَمْشِي سَوِيًّا عَلَى صِرَاطٍ مُسْتَقِيمٍ যি ব্যক্তিয়ে নথ হৈ মুখৰ ওপৰত ভৰ দি খোজকাঢ়ে সিয়ে অধিক হেদায়তপ্ৰাপ্ত নে সেই ব্যক্তি যিজনে পোন হৈ সৰল পথত খোজকাঢ়ে قُلْ هُوَ الَّذِي أَنشَأَكُمْ وَجَعَلَ لَكُمُ السَّمْعَ وَالْأَبْصَارَ وَالْأَفْئِدَةَ قَلِيلًا مَا تَشْكُرُونَ কোৱা তেওঁৱে তোমালোকক সৃষ্টি কৰিছে আৰু তোমালোকৰ বাবে শ্ৰৱণ আৰু দৃষ্টিশক্তি লগতে অন্তঃকৰণসমূহ প্ৰদান কৰিছে তোমালোকে খুবেই কম কৃতজ্ঞতা প্ৰকাশ কৰা قُلْ هُوَ الَّذِي ذَرَأَكُمْ فِي الْأَرْضِ وَإِلَيْهِ تُحْشَرُونَ কোৱা তেওঁৱে তোমালোকক পৃথিৱীত সৃষ্টি কৰি প্ৰসাৰিত কৰিছে আৰু তেওঁৰ ওচৰতে তোমালোকক সমবেত কৰা হ'ব وَيَقُولُونَ
يقولون متى هذا الوعد إن كنتم صادقين আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱাচোন এই প্ৰতিশ্ৰুতি কেতিয়া বাস্তৱায়িত হ'ব قل إنما العلم عند الله وإنما أنا نذير مبين কোৱা এই বিষয়ৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতে আছে মই মাথো কেৱল স্পষ্ট সতৰ্ককাৰী মাত্ৰ فلما رأوه زلفة سيئت وجوه الذين كفروا وقيل هذا الذي كنتم به تدعون তাৰ পাছত যেতিয়া সিহঁতে ইয়াক নিচেই ওচৰত দেখা পাব তেতিয়া কাফিৰসকলৰ চেহেৰা লান হৈ পৰিব আৰু কোৱা হ'ব এইটোৱে হৈছে সেইটো যিটো তোমালোকে দাবী কৰিছিল قل أرأيتم إن أهلكني الله ومن معي أو رحمنا فمن يجير الكافرين من عذاب أليم কোৱাচোন তোমালোকে যদি আল্লাহে মোক আৰু মোৰ সংগীসকলক ধ্বংস কৰি দিয়ে অথবা আমাৰ প্ৰতি দয়া প্ৰদৰ্শন কৰে তেন্তে কাফিৰসকলক যন্ত্ৰণাদায়ক শাস্তিৰ পৰা কোনে ৰক্ষা কৰিব قل هو الرحمن آمنا به وعليه توكلنا فستعلمون من هو في ضلال مبين কোৱা তেৱে পৰম করুণাময় আমি তেওঁৰ ওপৰতে ইমান আনিছো আৰু তেওঁৰ ওপৰতে ভৰসা কৰিছো গতিকে তোমালোকে অনতিপলমে জানিবলৈ পাবা কোনে স্পষ্ট বিভ্ৰান্তিত আছে قل أرأيتم إن أصبح ماؤكم غورا فمن يأتيكم بماء معين কোৱা তোমালোকে ভাবিছানে যদি তোমালোকৰ পানী ভূগৰ্ভত গুচি যায় তেতিয়া তোমালোকক প্ৰবাহমান পানী কোনে আনি দিয়ে